আমাৰ মাজত থকা বিভিন্ন গুণ, পদৰ ভিত্তিত পোৱা মৰ্যাদা, কোনো বিষয়ত ডাঙৰ বা জ্যেষ্ঠ এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি আমি যি শ্ৰদ্ধা বা আনৰ পৰা আদৰ পাওঁ, সাধাৰণভাৱে তাকেই সন্মান বোলা হয়। অৰ্থাৎ আমাৰ মাজত যদি বিভিন্ন ভাল গুণ থাকে, যেনে আনৰ প্ৰতি মৰম, সহনশীলতা ইত্যাদিবোৰ, পদৰ ভিত্তিত অৰ্থাৎ ভগৱানক আমাৰ ঈশ্বৰ হিচাপে আমি শ্ৰদ্ধা আৰু ভক্তি কৰোঁ। আমাৰ মা দেউতা, তেওঁলোকক আমাৰ পিতৃ মাতৃ হিচাপে শ্ৰদ্ধা কৰোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেওঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, গতিকে প্ৰধানমন্ত্ৰী হিচাপে আমাৰ তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে। হিমন্ত বিশ্ব শৰ্মা, আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, গতিকে মুখ্যমন্ত্ৰী হিচাপে তেওঁক আমি শ্ৰদ্ধা কৰোঁ। কোনো এখন বিদ্যালয়ৰ শিক্ষক, তেওঁক আমাৰ শিক্ষাগুৰু হিচাপে শ্ৰদ্ধা কৰোঁ। আমাৰ দাদা বাইদেউ, পেহা পেহী, খুৰা খুৰী, বৰদেউতা বৰমা, ককা আইতা, আন চুবুৰীয়া, তেওঁলোকক আমি শ্ৰদ্ধা কৰোঁ। কাৰণ তেওঁলোক আমাতকৈ বয়সতে হওক, কোনো বিষয়তে হওক, কোনো অভিজ্ঞতাৰ পৰাই হওক আমাতকৈ ডাঙৰ বা জ্যেষ্ঠ। সন্মানপাঠটোৰ লিখক হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাদেৱে প্ৰথম অসমীয়া ভাষাৰ অভিধান হেমকোষ প্ৰকাশ কৰিছিল 1900 চনত কৰ্ণেল কৰ্ডনছৰ সহায়ত। তাৰ উপৰি মনত ৰাখিবলগীয়া গ্ৰন্থকেইখন হ'ল কানীয়া কীৰ্তন, আদিপাঠ, পাঠমালা, য'ৰ পৰা সন্মান পাঠটি তুলি অনা হৈছে, বাহিৰে ৰং চং, ভিতৰে কোৱা ভাতুৰি, অসমীয়া ব্যাকৰণ। হেমচন্দ্ৰ বৰুৱা আসাম নিউজ কাকতৰ সম্পাদক আছিল। ঈশ্বৰ, পিতৃ মাতৃ, দেশৰ অধিকাৰ আৰু বুঢ়া লোক, এইসকল আমাৰ সন্মানৰ পাত্ৰ। আমাৰ যিজন ঈশ্বৰ, অৰ্থাৎ আল্লাহ হওক, যীশু হওক, বুদ্ধ হওক, নাৰায়ণ হওক, বিষ্ণু, শিৱ, শক্তি হওক, আমাৰ বিভিন্ন ধৰ্ম অনুযায়ী তেওঁক আমি শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগে। কাৰণ তেওঁ আমাৰ সৃষ্টিকৰ্তা। কিছুমান লোক আছে ভগৱানক বিশ্বাস নকৰে, কিন্তু তেওঁলোকে মনত ৰখা উচিত যে সেই বিশ্বাস নকৰা যিটো ধাৰণা, সি যি বুদ্ধিৰ পৰা আহিছে, সেই বুদ্ধিটো ভগৱানে দিয়া। তেওঁৰ সামান্য এটা ভাগৰ পৰা আমি দেখা পৃথিৱীখনৰ উৎপত্তি হৈছে। যিজন ঈশ্বৰ আমাৰ সকলোৰে সৃষ্টিৰ আগৰে পৰা আছে, কিন্তু যিজনে নিজেও নাজানে তেওঁ কিমান সীমা অতিক্ৰম কৰি আছে, যিজনক অসীম বোলা হয়। আমি সকলোৱে জানো যে আমাৰ এদিন মৃত্যু হ'ব, এই পৃথিৱী ত্যাগ কৰি গুচি যাম। কিন্তু যিজনৰ না জন্ম আছে না মৃত্যু আছে, যিজন দেৱতাসকলৰো শ্ৰেষ্ঠ দেৱতা, যিজনে বিধাতাৰ বিধিও সলাব পাৰে, ৰজাসকলৰো ৰজা, আমাৰ সকলোৰে সৃষ্টিকৰ্তা আৰু সকলোৰে পালনকৰ্তা, আমাক সকলোকে বিভিন্ন দুখৰ পৰা পৰিত্ৰাণ লাভ কৰাই আমাক শুদ্ধ দিশত তেওঁ লৈ যায়। তেওঁক আমি শ্ৰদ্ধা আৰু ভক্তি কৰা উচিত। পৃথিৱীত যিমানেই তোমাৰ আপোন মানুহ নাথাকক, তেওঁ সকলোবোৰতকৈ অধিক মান্য। যিজনে ঈশ্বৰক বিশ্বাস নকৰে, শ্ৰদ্ধা ভক্তি নাই, তাক নাস্তিক বুলি ঘিণ কৰে। গতিকে ঈশ্বৰক তোমালোকে নিজৰ শুদ্ধ মনে, নিজ বুদ্ধিৰে, অৰ্থাৎ কিছুমানে সদায় মন্দিৰ গৈ, কিছুমানে ঘৰতে, যিয়ে যেনেকৈ পাৰোঁ সদায় তেওঁক স্মৰণ কৰিম হনে। ঈশ্বৰৰ পাছতে আমাৰ জন্মদাতা, পিতৃ মাতৃ, যাৰ কাৰণে আমি এই বিনন্দীয়া জগতখন দেখিছোঁ, তেওঁলোককো আমি সদায় শ্ৰদ্ধা কৰা উচিত। আমি সকলোৱে জানো যে যেতিয়া আমি কেঁচুৱা হৈ আছিলোঁ, তেতিয়া এতিয়াৰ দৰে আমি খোজকাঢ়িব, ইফালৰ পৰা সিফালে দৌৰি জঁপিয়াই থাকিব পৰা নাছিলোঁ। তেতিয়া আমাক মা দেউতাই কোলাত তুলি ইফালৰ পৰা সিফালে লৈ ফুৰিছিল। তেতিয়া চোৱাচোন, আমি যদি কেতিয়াবা সৰু ল'ৰা ছোৱালী লৈ থাকোঁ, অলপমান ল'লেই হাত বিষায়, কিন্তু মা দেউতাই সেইবোৰ বিষ বুলিয়ে ধৰা নাছিল। আমাৰ যেতিয়া গা বেয়া হয়, বেমাৰ হয়, ক'ৰবাত দুখ পাওঁ, তেতিয়া মা দেউতা আমাতকৈ বেছিকৈহে দুখী হয়। তেওঁলোক শোকত ভাগি পৰে, কিমান যে যত্ন লয়, ইটো খা সিটো খা, ভাল পাবি হয়নে। আমাৰ ভালৰ বাবে তেওঁলোকে নিজৰ কথাও চিন্তা নকৰে। আৰু যেতিয়া ডাঙৰ হ'লোঁ, পঢ়িব লিখিব পৰা হ'লোঁ, তেতিয়া ভাল জ্ঞান দি, ভাল বিদ্যাৰে আমাক ভাল মানুহ কৰিবলৈ সদায় যত্ন কৰে। আমি যদি ধনেৰে মনেৰে ধনী হওঁ, দুজন লোকেও যদি আমাক মান্য কৰে, আমাক লৈ যদি কাৰোবাৰ আগত যশস্যা কৰিব পাৰে, তেতিয়া পিতৃ মাতৃৰ আনন্দৰ সীমা নাথাকে। কিন্তু যদি আমাৰ বিষয়ে বেয়াকৈ কিবা শুনে, তেতিয়া মা দেউতাৰ মুখখনো লাজেৰে দুখেৰে ভৰি পৰে, দুচকু চকু পানীৰে ভৰি পৰে। গতিকে মনুষ্যৰ, অৰ্থাৎ মানুহৰ ভিতৰত পিতৃ মাতৃতকৈ পূজনীয় আৰু আন কোনো নাই। কিছুমানে পিতৃ মাতৃক শুশ্ৰূষা নকৰে, সন্মান নাই, গৈ বৃদ্ধাশ্ৰমত থৈ আহে হয়নে। তেওঁলোকে সকলো কথা পাহৰি যায়। কণা যিজন লোক, যিয়ে চকুৰে নেদেখে, তেওঁক যিজনে চকু দিব বা যাৰ বাবে তেওঁ এই পৃথিৱীখন চাব পাৰিব, সেই কণা মানুহজন নিশ্চয় চকু দান কৰা মানুহজনৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিব। সেইদৰে শিক্ষকসকলে, শিক্ষাগুৰুসকলেও আমাক এক প্ৰকাৰৰ জ্ঞানৰ চকু দিয়ে, যাৰ জৰিয়তে আমি নজনা বা নুবুজা কথাবোৰ জানিব বা বুজিব পৰা হওঁ। যি সেই কথা নাজানে, যিয়ে শিক্ষাগুৰুক সন্মান নকৰে, তেওঁতকৈ অধিক অশলাগী মানুহ পৃথিৱীত নাই। আমাৰ শাস্ত্ৰৰ মতে শিক্ষকে যদি ছাত্ৰক এটি মাত্ৰ আখৰো যদি শিকায়,
তেতিয়া পৃথিৱীত এনে এটা বস্তু নাই যাক দি আমি তাৰ ধাৰ মাৰিব পাৰিম। কিন্তু আমি সেই ধাৰ শিক্ষকৰ প্ৰতি কৰা মান সৎকাৰ শ্ৰদ্ধাৰে খুজিব পাৰিম। আমাৰ দেশৰ যিসকল অধিকাৰ, দেশৰ মূল হোতা, যেনে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ন্যায়াধীশ, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, তেওঁবিলাকে আমাৰ দেশৰ মানুহক ৰক্ষণাবেক্ষণ দিয়ে। আমাৰ বাবে আইন কানুন নিৰ্ধাৰণ কৰে, যাতে দেশৰ নাগৰিক ভালভাৱে থাকিব পাৰে আৰু দুষ্টসকলক শাস্তি বিহিব পাৰে। যদি আমাৰ দেশত সেই অধিকাৰসকল নাথাকিলেহেঁতেন বা যিখন দেশত নাই, সেইখন দেশত অৰাজকতাই দেখা দিব। জনসাধাৰণে যি মন যায়, যি কৰিব বিচাৰে সকলো কৰিব, যাৰ বাবে দেশত অশান্তিৰ সৃষ্টি হ'ব। বাহিৰা আক্ৰমণৰ কথা নকওঁৱেই, গুৰিয়াল নথকা নাৱৰ দৰে হ'ব, অস্থিৰ, যাৰ স্থিৰতা নাথাকিব। কিমান দূৰলৈকে অন্যায় অত্যাচাৰ হ'ব তাৰ কোনো ঠিক নাথাকিব। আৰু যদি নিজ বলেৰে তুমি নোৱাৰা বাধা দিব, তেতিয়া তোমাৰ প্ৰাণো যাব আৰু কোনো ধৰণৰ সুখ শান্তি তুমি নাপাবা। গতিকে যাৰ ভয়ত আমি নিৰ্ভয়ভাৱে থাকিব পাৰোঁ, যাৰ বাবে আমাৰ প্ৰাণৰ ৰক্ষা পৰিছে, ধন মানৰ ৰক্ষা পৰিছে, চোৰ ডাকু বা আন অসৎ দুষ্ট লোক শংকিত বা ভয়াতুৰ হৈ থাকে, গতিকে আমি নিশ্চয় অধিকাৰসকলক সন্মান কৰিব লাগে। আৰু যিসকল লোক আমাতকৈ কোনো দিশত বা কোনো বিষয়ত জ্ঞানতে হওক, বয়সতে হওক, অভিজ্ঞতা ফালৰ পৰাই হওক, বুঢ়া লোকসকল, জ্যেষ্ঠ ভাতৃজন, কোনো তোমাৰ পিতৃ মাতৃৰ বয়সীয়া আৰু যিজনে ভাল কথা শিকায়, ভাল উপদেশ দিয়ে, তেওঁলোক সদায় আমাৰ সন্মানৰ পাত্ৰ। গতিকে আমি তেওঁলোকক সকলোৱে শ্ৰদ্ধা আৰু আদৰ কৰিব লাগে।